প্ৰথমতে পেপাৰ লিক হোৱাৰ বাবে পৰীক্ষাটো পিছুৱাই দিলে। এতিয়া আকৌ বিহুৰ পিছত হ'ব বুলি কিয় কৈছে? বিহুৰ পিছলৈকে আকৌ কিয় ঠেলি দিলে? আৰু পঞ্চায়ত ইলেকশ্যনৰ লগত ইয়াৰ কি ৰিলেশ্যন আছে? পঞ্চায়ত ইলেকশ্যনৰ লগত কিয় আমাৰ পৰীক্ষাটো পাতিব নোৱাৰে? একেলগেতো পাতিব পাৰি পৰীক্ষাটো। ইমান কিয় টাইম লাগে? ইমান কিয় সময় লাগে? এতিয়াও বিহুলৈকে আৰু 15 দিনৰ বেছি আছে। ইমান সময় লাগেনে পৰীক্ষা এটা অনুষ্ঠিত কৰিবলৈ? এক্সাম নহ'লেই ভাল হয়, কিয়নো ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ মাজত আমাক এটা ভেকেশ্যন এটা সৰুকৈ হ'লেও এটা বন্ধৰ প্ৰয়োজন হয়। যিহেতু এপ্ৰিলৰ লাষ্টৰ পৰা বা মে'ৰ ফাৰ্ষ্ট উইকৰ পৰা আমাৰ ছেকেণ্ড ইয়াৰৰ ক্লাছ আৰম্ভই হৈ যাব। আমাক এটা বন্ধৰ প্ৰয়োজন আছিলে। তো এতিয়া আৰু এক্সাম নহ'লেই ভাল হয়। বৰ্তমান পঢ়িব গ'লে ভয় লগা হৈছে। কিতাপখন মেলিলে এনেকুৱা লাগে যে পৰীক্ষা হ'ব নে নহয়, পৰীক্ষা নহয় নেকি, এনে পঢ়ি থাকিম। আকৌ বিহুৰ পিছত যদি কৈ দিয়ে পৰীক্ষা এবাৰ নাপাতো, তোমালোকক এনে পাছ কৰাই দিলে, পিছত আকৌ আমাৰহে বদনাম হ'ব যে এনে পাছ কৰাই দিছে এইবাৰ ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালীখিনি। আমিতো এতিয়া ভালকৈ পঢ়ি আছোঁ। এক্সাম হ'বনে নহয় আমাক কিন্তু ভালকৈ ক'ব লাগে, নহ'লে আকৌ আমাৰ কিন্তু ডাউটটো বাঢ়ি গৈ আছে। এনেকুৱা বিভিন্ন ধৰণৰ মনোভাৱ প্ৰকাশ কৰিছে বৰ্তমান HS ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু এনেকুৱা মনোভাৱ প্ৰকাশ কৰাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্বাভাৱিক, যিহেতু তোমালোকে প্ৰায় 1 বছৰৰ আগৰ পৰাই HS ফাৰ্ষ্ট ইয়াৰৰ এই এক্সামিনেশ্যনটোৰ বাবে প্ৰিপেয়াৰ কৰি আছা বা কষ্ট কৰি আছা। তো স্বাভাৱিক এইবিলাক প্ৰশ্ন উত্থাপন হোৱাটো বা এনেকুৱা ধৰণৰ মনোভাৱ প্ৰকাশ হোৱাটো স্বাভাৱিক। কিন্তু কথাটো হ'ল যে এক্সামিনেশ্যন এটা কেঞ্চেল হৈ যোৱাৰ পিছত সেই কুৱেশ্যন পেপাৰসমূহ বৰ্ডলৈকে উভতি গৈছে। সেইকেইখন প্ৰশ্নপত্ৰ আৰু নেক্সট এক্সাম যদি পতা হয় তাতো ব্যৱহাৰ নহয়। নতুনকৈ প্ৰশ্ন বনাব লাগিব। নতুনকৈ প্ৰশ্ন বনোৱাৰ পিছত সেই প্ৰশ্নসমূহ আকৌ ডিষ্ট্ৰিক্টলৈ মানে পঠিয়াব লাগিব। তো তাত এটা সময়ৰ প্ৰয়োজন হয়। তো যদি চাব যোৱা এইটো এটা লং প্ৰচেছ। তো সেইকাৰণে হয়তো 10-15 দিনৰ সময় লৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। তো আমি ধৈৰ্য ৰাখিব লাগিব, যিহেতু এক্সাম হ'ব বুলি কৈছে বহাগ বিহুৰ পিছত। তো আমি নিজৰ প্ৰিপেৰেশ্যন বন্ধ কৰিব নোৱাৰোঁ। আমি নিজৰ প্ৰিপেৰেশ্যন অব্যাহত ৰাখিব লাগিব, পঢ়ি থাকিব লাগিব। আৰু এইটো সময়ত তুমি মনোবল ভাঙি পৰিব নোৱাৰা, যিহেতু তুমি বাকীকেইটা এক্সাম দিছা। তোমালোকে এইটো সকাৰাত্মকভাৱে লোৱা যে আমি পঢ়িবলৈ আৰু কেইটামান দিন পাই গ'লোঁ। যিমানখিনি তোমালোকৰ পঢ়া হৈছে সেইখিনি প্ৰিপেৰেশ্যন কৰা। এতিয়া কথাটো হ'ল যে বৰ্ডে যিমান পাৰে সোনকাল কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আৰু ষ্ট্ৰিক্টলি এই এক্সামিনেশ্যনটো যদি হয়, সঁচাকৈ যদি হয়, তেনেহ'লে সোনকাল ৰুটিন দিব লাগে আৰু যিমান সোনকাল সম্ভৱ হয় এক্সামটো পাতিব লাগে। আৰু যদি সঁচাকৈ নহয় তেনেহ'লে সেইটো যিমান পাৰি সোনকাল ক'ব লাগে, কিয়নো ছাত্ৰ ছাত্ৰীসকলে কেইদিনমান বন্ধও পাই যাব। আৰু ছেকেণ্ড ইয়াৰৰ ক্লাছ যিহেতু আপোনালোকে আজি নটিফিকেশ্যন দি দিছে যে এপ্ৰিলৰ লাষ্টৰ পৰা ছেকেণ্ড ইয়াৰৰ ক্লাছ আৰম্ভ হ'ব, তো ছেকেণ্ড ইয়াৰলৈ আমি আগবাঢ়িব পাৰিম যদিহে এক্সাম নহয়। আৰু যদি হয় তেনেহ'লে সোনকাল আমাক ৰুটিন লাগে, কিয়নো ছাত্ৰ ছাত্ৰীসকলে এবাৰ মানসিকভাৱে ভাগি পৰিলে এই এক্সাম কেঞ্চেলেশ্যন বা এক্সাম পষ্টপন হোৱাৰ বাবে। তো এতিয়া যদি আকৌ পঢ়ি থাকিব ছাত্ৰ ছাত্ৰীসকলে, আকৌ যদি বিহুৰ পাছত এক্সাম নহয় বুলি গম পায়, তেনেহ'লে তেখেতক মানে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোবল একেবাৰে ভাঙি যাব। ছেকেণ্ড ইয়াৰলৈ মানে মনোবলটো টোটেলি ডাউন হৈ যাব। মেণ্টেলি ছাত্ৰ ছাত্ৰীসকল ভাঙি পৰিব। আৰু বহু ছাত্ৰ ছাত্ৰীয়ে এইটো এটা সহজ উপায় হিচাপে লৈ ল'ব, কিজানি ছেকেণ্ড ইয়াৰতো এনেকুৱা হয়। তো অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে যিমান সোনকাল সম্ভৱ হয় কঠোৰ পৰিশ্ৰমেৰে আমাক এখন, যদি সঁচাকৈ এক্সাম হয় বিহুৰ পাছত, তেনেহ'লে যিমান পাৰে সোনকাল আমাক এখন নতুনকৈ ৰুটিন দিব লাগে, যিকেইটা এক্সাম বৰ্তমান হ'বলগীয়া আছে। তো এইটো ভিডিঅ'ত আমি ইমানেই আলোচনা কৰিলোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তো আজিলৈ ইমানেই। জয় হিন্দ, বন্দে মাতৰম, জয় আদম।